যিটো নিৰ্ভৰ কৰে সমাধিত থকা, সাৰ পাই থকা, শুই থকা, সপোন দেখি থকা আদি প্ৰত্যেকটো বিষয়তে যিজনে নিয়ন্ত্ৰণ কৰি থাকে সেইজন পৰম সৰ্বশক্তিমান তত্ত্ব হ'ল নাৰায়ণ, কৃষ্ণ তত্ত্ব। আৰু তেৰাই জীৱাত্মাবিলাকক এই শৰীৰটোত প্ৰৱেশ কৰাই সেই জীৱাত্মাক ২৪টি তত্ত্ব, পঞ্চভূত এইবিলাক জীৱক লগ লগাই দিলে। আৰু লগ লগাই দিয়াৰ সেই ব্যৱস্থাটো মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত উল্লেখ কৰিছে। যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধিমন প্ৰৱৰ্তে যতে কজৰ ৰাখি। সেই চৈতন্য শক্তি পৰমাত্মা প্ৰভু ভগৱন্ত কৃষ্ণ তত্ত্বই আহি এই শৰীৰটোৰ ভিতৰত জীৱাত্মা ৰূপে প্ৰকাশমান হৈ আছে। আৰু এনেকৈ জীৱক পৰমাত্মাই এই বিষয় বাসনাৰ মাজত সমুৱাই ৰাখি বিভিন্ন ধৰণে জীৱক ক্ৰিয়া কৰি এই সংসাৰখনত বৰ্তাই ৰাখিছে। সেই ৰাজন নিমি তুমি শুনাচোন, পৰমাত্মা বুলি তাক কহে মুনি গণ, তেহেন্তে পৰম তত্ত্ব জানিবা ৰাজন। আৰু সেই পৰম তত্ত্বটোকে পৰমাত্মা বুলি মুনিসকলে অভিহিত কৰে। আৰু সেইটোৱে হ'ল পৰম তত্ত্ব। সেই ৰাজন তুমি জানিবলৈ বুজিবলৈ চেষ্টা কৰিবা। ৰাজন তুমি শুনাচোন, এই ৰাম হৰি হৰ বিধি যাৰ থাকে আজ্ঞা কৰি, ঈশ্বৰৰো ঈশ্বৰতে হন্তে মহাহৰি। আৰু সেই পৰমাত্মা বুলি অভিহিত কৰা সেই পৰম তত্ত্বটোক হৰি, হৰ, ব্ৰহ্মা আদি তিনিওজনে তেওঁৰ আজ্ঞা পালন কৰি কৰি সৃষ্টি, স্থিতি আৰু প্ৰলয় সুচাৰুৰূপে তিনিজনে তিনিটি কাৰ্য সম্পাদন কৰি থাকে। অৰ্থাৎ আমাক মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত দৰ্শন দিলে, ব্ৰহ্মা হৰ পুৰন্দৰ আদি দেৱ নিৰন্তৰ, যাক সদা পশয় শৰণে, আন আৰ নাহি ত্ৰিভুৱনে। ভকত জনৰ বন্ধু
তুমি হি করুণা সিন্ধু মোৰ গতি তোমাৰ চৰণে ৰাম মোৰ গতি তোমাৰ চৰণে। নামঘোষা শাস্ত্ৰত এনেকৈ ক'লে। কীৰ্তন গ্ৰন্থত গুৰুজনাই ক'লে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্বয়ৱতাৰৰ কাৰণ নাৰায়ণ। প্ৰথমে যাক প্ৰণাম কৰিবলৈ কোৱা হৈছে সেই ব্ৰহ্মৰূপী সনাতন হ'ল সগুণ সাকাৰ নাৰায়ণ তত্ত্ব। আৰু এই উত্তম শাস্ত্ৰ ভাগৱতত ক'লে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাশিৰে বহে ব্ৰহ্মা হৰি হৰ। তাৰ মানে ইয়াৰ পৰা আমাক কি বুজালে যে ব্ৰহ্মা says কৃষ্ণ ইজ গড, ব্ৰহ্মাই ক'লে কৃষ্ণই ভগৱান। শিৱ says কৃষ্ণ ইজ গড, শিৱই কৈছে কৃষ্ণই ভগৱান। ৩৩ কোটি দেৱ দেৱতা says কৃষ্ণ ইজ গড, কৃষ্ণই ভগৱান। আৰু স্বয়ং কৃষ্ণ তত্ত্বই গীতা শাস্ত্ৰত গীতা জ্ঞানৰ জৰিয়তে অৰ্জুনক ক'লে সখা য়েছ হয় আই এম গড, মই ভগৱান। ইমান সুন্দৰকৈ আমাক দৰ্শনটো দিলে। আৰু বৰ্তমান পদে ক'লে হৰি হৰ বিধি যাৰ থাকে আজ্ঞা কৰি ঈশ্বৰৰো ঈশ্বৰ তেহেন্তে মহাহৰি। সেইজন মহাহৰি পৰম ব্ৰহ্ম নাৰায়ণ ইক্ষতত্ত্ব কৃষ্ণ। আৰু সেইজনাই জীৱৰ কল্যাণৰ অৰ্থে ধৰাধামত অৱতৰণ হয়। আৰু তুমি এইবিলাক কথাকে জানিবৰ বাবে আমাৰ পৰা বিচাৰিছা, সেই নিমিৰজা তোমাক আমি কৈছোঁ শুনা। এই ৰাম তাংকে নাৰায়ণ বুলি জানিবা নৃপতি তাহানে সে চৰণ সবায়ে সাধে গতি। সেই তত্ত্বটোৰ নামেই হ'ল নাৰায়ণ। নাৰ মানে হ'ল পানী, অয়ন মানে হ'ল শুই থকা, অৰ্থাৎ নাৰায়ণ। পানীৰ মাজত অনন্ত সজ্জাত শুই থকাৰ কাৰণে তেৰাক নাৰায়ণ নামেৰে সেই তত্ত্বটোক শাস্ত্ৰই অভিহিত কৰিছে। আৰু তেওঁৰ চৰণলৈকে যদি জীৱই আগবাঢ়িবলৈ চিন্তা কৰে তেতিয়াহ'লে জীৱই পৰম কৃপা লাভ কৰিব পাৰে। এই ৰামে প্ৰৱৰ্তান্ত যেখন ইন্দ্ৰিয় সমস্তক পৰমাত্মাত তেখন বুলিয় মাধৱক। সেইজন ঈশ্বৰ কৃষ্ণৰে অনন্ত কোটি নামৰ এক নাম হ'ল মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী, সমান মাধৱ। লক্ষ্মীৰ পতি হোৱাৰ বাবে তেওঁৰ অন্য এটি নাম হ'ল মাধৱ। আৰু তেৰাই অৰ্থাৎ সেই নাৰায়ণৰে এটি নাম হ'ল মাধৱ, তেওঁৰে এটি নাম হ'ল কৃষ্ণ। সেই পৰম তত্ত্বই এই শৰীৰটোৰ ভিতৰত প্ৰকাশমান হৈ
জীৱাত্মাক প্ৰত্যেক মুহূৰ্ততে কৃপা কৰি থাকে। এই সিদ্ধান্তটো সৰ্বপ্ৰথম পদে দিলে। এই ৰামে সমাধিত বেকত হুৱন্তে গোছে ভ্ৰম বুলিয়তে খনে জানা মাধৱ ক ব্ৰহ্ম কৰন্ত যেখন ইটো সৃষ্টি স্থিতি অন্ত বুলিয়তে খনে মাধৱক ভগৱন্ত। যেতিয়া জীৱ অৰ্থাৎ এই শৰীৰৰ ভিতৰত শৰীৰটোৱে একো লৰচৰ কৰিব নোৱাৰিলেও তাৰ ভিতৰত সোমাই থাকি যি চৈতন্য শক্তিটো প্ৰকাশমান হৈ থাকে, সেইকাৰণে সেই বস্তুটোকেই কোৱা হৈছে ব্ৰহ্ম বুলি। অৰ্থাৎ সেই মাধৱৰূপী নামৰ গৰাকী সেই তত্ত্বটোক সেইকাৰণে ব্ৰহ্ম বুলি কৈছে। তাৰমানে আমি যেতিয়া ৰাতি বিচনাখনত শুই থাকোঁ, কোনোবাই আপোনাক মোক ঘটালি থাকিলেও হাৰ নাপাওঁ, তথাপিতো কিন্তু ভিতৰত জাগৃত হৈ থকা সেই তত্ত্বটোৰ দ্বাৰা যে নাকটোৱে উশাহ নিশাহ লৈ থাকে, বুকুখন উঠা নমা কৰি থাকে, সেই তত্ত্বটোৰ নাম মাধৱ। কিন্তু সেই মাধৱ তত্ত্বক সেই মুহূৰ্তত শাস্ত্ৰই ব্ৰহ্ম বুলি সিদ্ধান্ত দিছে। হাত ভৰি চকু কাণ নাক মুখ সকলোবিলাকে লৰচৰ কৰিব নোৱাৰে যদিও একমাত্ৰ কিন্তু তাৰ ভিতৰত ব্ৰহ্ম সোমাই থাকে, ঈশ তত্ত্ব সোমাই থাকে, আৰু সেই মুহূৰ্তত তাক শাস্ত্ৰই ব্ৰহ্ম বুলি কৈছে। তাৰ পাছত সিদ্ধান্ত দিলে কৰন্ত যেখন ইটো সৃষ্টি স্থিতি অন্ত। যেতিয়াই সেই ব্ৰহ্মই এটি শৰীৰত সোমাই সৃষ্টি স্থিতি আৰু প্ৰলয় বা অন্ত কৰিবলৈ এই তিনিটা কাৰ্যত ব্ৰতী হয়, তেতিয়াই সেই পৰম ব্ৰহ্মক ভগৱন্ত বুলি কয়। বস্তু একেটাই, সময়ে সময়ে নামাকৰণ কৰা হৈছে। আৰু আমিও সকলোৱে জানো পঞ্চভূত ক্ষিতি অপ মৰুত ব্যোম তেজ, এয়া হ'ল পঞ্চভূত। আৰু সহজতে বুজি পাওঁ মাটি পানী বায়ু অগ্নি আকাশ, এয়া হ'ল পঞ্চভূত। এতিয়া সহজতে বুজি পোৱা এই পঞ্চভূত সৃষ্টি কোনে কৰিছে? তত্ত্বটোৰ নাম হ'ল ভগৱান। এতিয়া ভগৱান মানে কি? ভ মানে ভূমি অৰ্থাৎ মাটি বা পৃথিৱী, গ মানে গগন অৰ্থাৎ আকাশ, ও মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ অৰ্থাৎ পানী। এতিয়া পঞ্চভূত যিজনে সৃষ্টি কৰিছে সেই পৰম তত্ত্বটোৰ নাম হ'ল ভগৱান। আৰু বৰ্তমান এইটোকে কৈছে যে কৰন্ত যেখনে ইটো সৃষ্টি স্থিতি অন্ত বুলিও তেখনে মাধৱক ভগৱন্ত। তেতিয়া বাকীসকল বস্তুৱে সেই ৰূপটোক, সেই তত্ত্বটোক ভগৱন্ত বুলি প্ৰকাশ কৰে, চিনি পায় বা পৰিচয় হয় ভগৱন্ত নামেৰে। এতিয়া সেইজন ভগৱন্তৰ দ্বাৰা সৃষ্টি পঞ্চভূতে কেতিয়াবা আমাক পক্ষপাতিত্ব কৰিছে নেকি? আমি চিন্তা কৰিব লাগিব যে নাক নামৰ ইন্দ্ৰিয়টোৰ জৰিয়তে যি বায়ু গমনাগমন হৈ থাকে শৰীৰটোৰ লগত, সেই বায়ুৱে পৰম তত্ত্বই কেনেবাকৈ শাস্ত্ৰত ক'ৰবাত কৈছে নেকি যে মই বায়ুৱে কেৱল মনুষ্য নামৰ জীৱকহে নাকেৰে অহা যোৱা কৰি কৃপা কৰি থাকিম, বাকী তিনিমুঠি জীৱক মই কৃপা নকৰোঁ? পক্ষপাতিত্ব কৰিছে নেকি? নাই কৰা। বায়ুৱে কেতিয়াবা কৈছে নেকি মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ
বাপ আইসকলৰ নাকেৰেহে অহা যোৱা কৰিম। বামুণীয়া পন্থৰ বাপ আইসকলৰ নাকেৰে মই ওলোৱা সোমোৱা নকৰোঁ। বায়ুৱেতো পক্ষপাতিত্ব নাই কৰা, সকলোকে সমানেই কৃপা কৰি আছে। আকাশখনে কোনোবা এদিনা পক্ষপাতিত্ব কৰিছেনে? এই গাঁওখন বামুণীয়া গাঁও, এইখন গাঁও ভাগৱতী সমাজ গাঁও, এইখনত মই বৰষুণ নিদিওঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৃহস্থী কেইঘৰতহে মই বৰষুণ দিম। আকাশেতো এনেকৈ পক্ষপাতিত্ব নাই কৰা। সেই পঞ্চভূতে ভগৱন্তৰ আজ্ঞা শিৰোগত কৰি সমস্তকে সমানে কৃপা কৰি আছে। অৰ্থাৎ আমি সমস্ত এক ঈশ্বৰৰ সন্তান জীৱাত্মা। আমি কিয় খোৱা কামোৰা কৰি থাকোঁ তেতিয়াহ'লে? এইটো হ'ল আমাৰ অজ্ঞানতা। সেইকাৰণে আমি খোৱা কামোৰা কৰি লাভ নাই। ভক্তি আশ্ৰয় কৰি জীৱই নিজক ঈশ্বৰৰ কাষলৈ নিবৰ বাবে গুৰুজনাই সিদ্ধান্ত দিছে, ভকতিৰ বীজ শৰণেহে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘটৰ যেন জল। ভক্তিৰ বীজ অংকুৰিত হয় শৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে, আৰু শৰণ হ'ল জীৱৰ নিজা বস্তু। গতিকে এই শৰণ শাস্ত্ৰই কৈছে এক ঈশ্বৰত লোৱা, যাক তুমি পৰম ব্ৰহ্ম বুলি ভাবিছা, সময়ে সময়ে তুমি মাধৱ বুলি ভাবিছা, সময়ে সময়ে তুমি ভগৱন্ত বুলি ভাবিছা, তুমি যেনেকৈ ভাবিছা তেনেকৈ তুমি এক ঈশ্বৰত শৰণ গ্ৰহণ কৰা। সেইটো আপুনি আমি নিজে নিজেহে বুজি পাম কেনেকৈ শৰণ লৈছোঁ। শাস্ত্ৰৰ নীতি নিৰ্দেশনা পালন কৰি সেইমতে চলিছোঁ নাই? যদি চলিছোঁ তেতিয়াহ'লে আমাৰ সমাজখনৰ নামটো কি দৰকাৰ নাই, আমাৰ উপাধিটো কি দৰকাৰ নাই, আমি কোন বংশত কোন গোত্ৰত জন্মগ্ৰহণ কৰিছোঁ আমাৰ দৰকাৰ নাই। তাৰমানে পিতৃৰ উপাধি যদি মহন্ত আৰু গোস্বামী, পিতৃৰ উপাধি যদি মহন্ত গোস্বামী, তেওঁ বিয়া কৰাই অনা পত্নীগৰাকীৰ উপাধিটো যদি শইকীয়া, সন্তানে কাৰ উপাধি ল'ব এতিয়া? মাকৰ নে দেউতাকৰ? সন্তানে মাক বা দেউতাকৰ কোনোবা এটা উপাধিহে ল'ব। কিন্তু শাস্ত্ৰই কৈছে তিনিটা বস্তুৰ জাত নাই। এক হ'ল ঈশ্বৰৰ জাত নাই, দুই হ'ল ভকতৰ জাত নাই, তিনি হ'ল জীৱৰ জাত নাই। আমাক যদি কৈ দিয়ে ভগৱন্ত পুৰুষৰ কৃপাৰ বশত যদি আমাক আনি দুটা জীৱাত্মা যদি দি দিয়ে সন্মুখত, তোমাৰ পিতৃ আৰু তোমাৰ মাতৃ আত্মা, এই দুটা, তোমাৰ পিতৃ আত্মা কোনটো, তোমাৰ মাতৃ আত্মা কোনটো, তুমি বাছি লোৱা। আমি বাছি ল'ব পাৰিমনে? আত্মাৰ জাত নাই বুলি কৈছে, অৰ্থাৎ জীৱৰ জাত নাই। দুই নম্বৰতে ভকতৰ জাত নাই, ভকতৰ কোনো উপাধি কেন্দ্ৰিক ব্যৱস্থা নাই, ভকতৰ বংশ নাই, ভকতৰ গোত্ৰ নাই, ভকতৰ জাত নাই। আমি ভকতৰ জাত বিচাৰি লাভ নাই। মতা মাইকী, সমাজ কোন সমাজৰ, কোন বংশৰ, কোন গোত্ৰৰ, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ, ভকতৰ এইবিলাক জাত বিচাৰি আপোনাৰ মোৰ লাভ নাই। তিনি নম্বৰতে ঈশ্বৰৰ জাত নাই। ঈশ্বৰ মতা নে মাইকী আপুনি মই গম পাম নেকি? কেতিয়াও নাপাওঁ। সেইকাৰণে যাৰ জাত নাই, এই তিনিটা বস্তুক আপুনি মই জাত বিচাৰি গৈ জীৱনটো বিপথে পৰিচালিত কৰিবলৈ যোৱাটো হ'ল অবিদ্যা, অজ্ঞানতা। সেইকাৰণে আমি অবিদ্যা অজ্ঞানতাৰ পৰা ওলাই আহিবৰ বাবে চেষ্টা কৰিব লাগিব, আৰু চেষ্টা কৰিবলৈ আমাক গুৰুজনাই সিদ্ধান্ত দিছে। এই ৰামে দেৱতু তীৰ্থটো কৰি ভকতে সেবৰ, ভকতক ভজিলে গুচয় কৰ্ম জৰ। কৰ্ম বন্ধনৰ পৰা মুক্ত হ'বলৈ ভকতৰ সেৱা কৰা।
কিয় কৰিবা? কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে, ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুই কুপূজা দৰ্শনে কৰিবে আতি মান। হে মা দেৱহূতি, এই যে ভকতৰ ৰূপটো মোৰ ২ নম্বৰ ৰূপ। যদি ভকতক তুমি কেনেবাকৈ সেৱা কৰা, জানিবা মা তুমি মোকেই সেৱা কৰিছা। যদি ভকতক তুমি কোনোবা এদিন দৰ্শন পাই যোৱা, তেতিয়া জানিবা মা তুমি মোকেই দৰ্শন পালা, তোমাৰ জীৱন ধন্য। সেইকাৰণে ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত কৈছে, দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গোচয় কৰ্মজৰ। এতিয়া সেই কৰ্মজৰৰ পৰা মুক্ত হ'বলৈ সিদ্ধান্ত দিলে শাস্ত্ৰই আমাক এনেকৈ, কৃষ্ণক পাইবাক লাগি ভকতে সে পন্থা, ইহাকে কহবৈ গীতা ভাগৱত গ্ৰন্থা। হে জীৱ, কৃষ্ণদেৱৰ কৃপা লাভ কৰি জীৱন ধন্য কৰিবলৈ যদি বিচাৰিছা, তেতিয়াহ'লে দৰখাস্তখন ভকতৰ সংগলে নিয়া। এতিয়া আমি যিখন দৰখাস্ত নিওঁ, সেই দৰখাস্তখন কি বাৰু? মাটিৰ সৰু চাকি এগছ, মিঠাতেলৰ সৰু পেকেট এটা, ধূপৰ পেকেট এটা, জুই শলা এটা, শলিতা এডাল, তামোল এটা, পাণ দুখিলা, লগত 10-11 টকামান অৰিহণা, ইয়াকে পলিথিন এটাত ভৰাই লৈ নিজৰ পৰিয়ালটোৰ কোনোবা এজনৰ মংগল বিচাৰি আমি এই দৰখাস্তখন লৈ যাওঁ কলৈ? কোনোবাই গছ এজোপাৰ তলত নি জ্বলাই থৈ আহোঁগে, কোনোবাই মূৰ্তি এভাগৰ সন্মুখত গৈ জ্বলাই থৈ আহোঁগে। এনে ধৰণে আমি এই দৰখাস্তখন লৈ যাওঁ, নিজৰ পৰিয়ালৰ কোনোবা এজনৰ মংগল হওক। কিন্তু শাস্ত্ৰই ক'লে, কৃষ্ণক পাইবাক লাগি ভকতেহে পন্থা। সেই দৰখাস্তখন গছৰ তলত মূৰ্তিৰ আগত দিলে সাৰ্থক নহ'ব জীৱন। সেই দৰখাস্তখন ভকতৰ ওচৰত দিবলৈ কৈছে। কোনে কৈছে? ইহাকে কহৈ, এই পৰম সত্যটো দৰ্শন কৰাইছে গীতা ভাগৱত গ্ৰন্থা। গীতা ভাগৱতে কৈ আছে। তে গীতা ভাগৱত কি? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দয়কী নন্দন, চৰণে কৰোহো প্ৰণাম। এই সিদ্ধান্তটো দিলে। ৰাম ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব, একৰে সে তিনি নাম লক্ষণ ভেদত, নপাৱে ইন্দ্ৰিয় হবে যাহাৰ ওচৰ, যিটো নুহে মন বুদ্ধি বচন গোচৰ। এতিয়া এই ব্ৰহ্ম পৰমাত্মা ভগৱন্ত বেলেগ বেলেগ নেকি? ব্ৰহ্ম পৰমাত্মা আৰু ভগৱন্ত এই তিনিটা বেলেগ বস্তু নেকি? শাস্ত্ৰই ক'লে একে তত্ত্ব বুলি কৈছে, অৰ্থাৎ একেটাই, কিন্তু একৰেহে তিনি নাম লক্ষণ ভেদত। ভেদাভেদটো আছে কেৱল লক্ষণটোত, কিন্তু তিনিও একে তত্ত্ব বুলি সিদ্ধান্ত দিছে। যাক নপাৱে ইন্দ্ৰিয় হবে যাহাৰ ওচৰ, এই চকু, কাণ, নাক, মুখ, হাত, ভৰি, এই ইন্দ্ৰিয়বিলাকে যাক ওচৰ চাপিব নোৱাৰে বুলি কৈছে। অৰ্থাৎ ব্ৰহ্ম এনেকুৱা
যে যি নেখালেও পেট ভৰি থাকে, জীয়াই থাকে, কিন্তু শৰীৰটো এনেকুৱা যি খালেও ই বিনাশ হৈ যায়। দ্বিতীয়তে আমি এটা সৰু কথা এইখিনিতে সংযোজন কৰিম। কাণখনেৰে এটা শব্দ শুনা পালে, ধপকৈ এটা কাণেৰে শব্দ শুনা পালে, আৰু কাণেৰে শুনা সেই ধপ শব্দটোক অনুসৰণ কৰিবৰ বাবে মনটোৱে ক'লেও চকু চাচোন চা কেনি শব্দটো হৈছে। চকু দুটাই শব্দটো কাণখনক আশ্ৰয় কৰি নিৰীক্ষণ কৰিলে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওফালে। মনটোৱে ক'লে হেৰৌ ভৰি, এই শৰীৰটোক লৈ যাচোন, শব্দটোনো ক'ৰ পৰা আহিল চাই আহগৈ। এই বুলি চৰণ যুগলে শৰীৰটোক লৈ গ'ল, আৰু লৈ গৈ ইফালে সিফালে চকু দুটাই চাওঁতে দেখিলে কঁঠাল এজোপাৰ পৰা পকা কঁঠাল এটা তলত সৰি পৰিছে। আৰু মন নামৰ ইন্দ্ৰিয়টোৱে এই জিভাখনৰ লোভত জুতি সোৱাদ ল'বৰ বাবে জিভাখনৰ দ্বাৰা সেই ব্যৱস্থাটো আশ্ৰয় কৰিবলৈ হাত দুখনক তৎক্ষণাত নিৰ্দেশ দি দিলে, ঐ হাত যা আকৌ কঁঠালটো ধৰি আন, বুটলি আন, খাব লাগে। এই বুলি হাত দুখনে গৈ তৎক্ষণাত কঁঠালটো তুলি ধৰি তাৰ ফুটাবিলাক উলিয়াই উলিয়াই জিভাত লগাই জিভাৰ সোৱাদ লৈ উদৰলৈ পঠিয়াই দিলে। আৰু তেনেতে গিৰিহঁতজনে আহি দেখিলে এইটো চোৰ। তৎক্ষণাত হাতত যি পায় তাকে লৈ পিঠিত 2-4 চাট লগাই দিলে। এতিয়া প্ৰশ্নটো হ'ল, শব্দটো শুনিছিলে কোনে? কাণে। দেখিছিলে কোনে? চকুৱে। লৈ গ'ল কোনে? ভৰিয়ে। দাঙি ধৰিলে কোনে? হাতেৰে। খালে কোনে? জিভা আৰু দাঁত মুখেৰে। মাৰ খালে কোনে? পিঠিখনে মাৰ খালে। পিঠিখনৰ দুখ আছিলে নেকি বা? নাই। তথাপিতো কিন্তু মাৰটো পিঠিখনেহে বহন কৰিব লগা হ'ল। এইখিনি হ'ল বিষয়বস্তু। বৰ্তমান পদে আমাক এনেধৰণে বুজাবলৈকে চেষ্টা কৰিছে যে এইবিলাকে সেই ব্ৰহ্ম পৰমাত্মা ভগৱন্ত ইয়াৰ বিষয়ে সহজতে বুজিব নোৱাৰে। কাৰণ কাম, ক্ৰোধ, লোভ এই তিনিটা বিষয়বস্তুৰ মাজত মন আবদ্ধ হৈ থাকে। সেইকাৰণে ব্ৰহ্ম এক মুহূৰ্তত কেতিয়াবা আহি যায়, হৃদয়ত উপলব্ধি হয়, কেতিয়াবা কোনো মুহূৰ্তত যিটো কথা আমাৰ শাস্ত্ৰই কৈ আছে, প্ৰথম ভাগৱতৰ পদচন্দৰ 2য় জোকা শ্লোকত ক'লে, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ ৰজাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। মৎস্য কুৰ্ম আদি অংশবিলাক অৱতাৰ ধাৰণ কৰিছে সেই ব্ৰহ্ম ভগৱান বা পৰমাত্মা বুলি কোৱা সেই শক্তিটোৱে। যদি এইটোৱে সত্য হয়, তেতিয়াহ'লে গুৰুজনাইতো কোটি কোটিবাৰ সেৱা জনাইছে সেই তত্ত্বৰ গৰাকী ভগৱন্তৰ চৰণ কমলত। আমাৰো হৃদয় পদ্মত সেই পৰম ব্ৰহ্মই আছে তত্ত্ব, সেই পৰমাত্মাই আছে তত্ত্ব, সেই ভগৱান তত্ত্বই আমাৰো হৃদয়ৰ মাজত আছে। আৰু সেই পৰম শক্তি বাকী 3 মুঠি জীৱটো আছে। তেতিয়াহ'লে আমি কাক মাৰিছোঁ, কাক খাইছোঁ, এইটো আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। আৰু বৰ্তমান এনেকৈ সিদ্ধান্ত দিছে, এই ৰামে যেন ফিৰিঙতি ছয় বহ্নিতে বজাই নকৰে প্ৰকাশ সিটো বহ্নিক দুনাই। সেহি মতে মন আদি তান্তে হুয়া জাত মায়াত থাকিয়া তাংক নজানে সাক্ষাৎ।
সৰু ফিৰিঙতি একুৰা বৃহৎ জুইত নিহিত হৈ থাকে, কিন্তু জুইৰ পৰা যেতিয়াই ফিৰিঙতিটো ফাটি আহে উফৰি আহি পৰেহি, সেই ফিৰিঙতিটো বৰ বেছিকণ সময় পোহৰটো দিব নোৱাৰে। এই কথাটো বৰ্তমান পদে ক'লে, সেহিমতে মন আদি টানতে হুয়া জাত মায়াত থাকিয়া তাংক নজানে সাক্ষাৎ। তেনেকৈ এই সমস্তখিনি ২৪টি তত্ত্ব জীৱাত্মাই আশ্ৰয় কৰি এই শৰীৰৰ মাজতে প্ৰৱেশ কৰি থাকে যদিও এই ইন্দ্ৰিয়বিলাক ভগৱন্তৰ মায়াত আবদ্ধ হৈ থকাৰ কাৰণে জীৱাত্মাক দৰ্শন নাপায় বুলি সিদ্ধান্ত দিছে। যাক শাস্ত্ৰই আমাক পৰমাত্মা বুলি সিদ্ধান্ত দিছে, তাক দৰ্শন নাপায়, কিয়নো ভগৱন্তৰ মায়াত আমি আশ্ৰয় হৈ থাকোঁ। আমি এটা কথা চিন্তা কৰি চালে বুজি পাম যে ভগৱন্ত পুৰুষে যেতিয়া ধৰাধামত অৱতৰণ হৈছিল দ্বাপৰ যুগত, দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান হিচাপে অৱতৰণ হৈছিল। আৰু তাৰ আগত ভগৱতী যোগমায়া অৱতৰণ হৈছিল ৰোহিণীৰ গৰ্ভত। অৰ্থাৎ ভগৱন্ত আছে মথুৰাত, ৰোহিণী আছে গকুলত, আৰু ৰোহিণীৰ গৰ্ভত যোগমায়া জন্ম হৈছে গকুলত। তাৰমানে ভগৱন্ত য'ত থাকে ত'ত মায়া নাথাকে, য'ত মায়া থাকে ত'ত ভগৱন্ত নাই। তাৰপাছত ভগৱন্তক যেতিয়া শিশুৰূপে বসুদেৱে যমুনা পাৰ কৰি গকুললৈ লৈ গ'ল, আৰু গকুলৰ পৰা তৎক্ষণাৎ মায়া হস্তান্তৰ হ'ল পুনৰ মথুৰালৈ। এনেকৈয়ে আমাক সিদ্ধান্তখিনি দিছে। তাৰমানে আমিও যদি ভকতৰ সংগত কৃষ্ণ নাম আশ্ৰয় কৰোঁ, তেতিয়াহ'লে মায়াই আপোনাক মোক বশ কৰিব নোৱাৰে। এই পৰম সত্যটোৰ লগত আমাক এনেকৈ চিনাকি কৰি দিছে। এৰাম বেদেউ যাহাক নিৰূপিবে নপাৰয়, নিষেধৰ শেষ বুলি প্ৰকাৰে কহয়। জাত বিনে কাহাৰো নাহিকে একো সিদ্ধি, যিটো ব্ৰহ্ম তত্ত্ব হুৱে সবাৰো অবধি। হে ৰাম তেন্তে নাৰায়ণ ৰূপ জানিবা নৃপতি, তাহান চৰণে মাত্ৰ কৰিও ভকতি। যদি বোলা ইটো তত্ত্ব কেহু ন জানয়, আছে বুলি কেনমতে কৰিবে প্ৰত্যয়। সেই নিমিৰাজন পিপ্পলায়ন নামৰ সিদ্ধজনে কৈছে যে বেদেও যাক দৰ্শন কৰাই দিব নোৱাৰে সেই পৰম তত্ত্ব এটি জীৱৰ হৃদয়ৰ অনুভৱৰ বস্তু, উপলব্ধিৰ বস্তু বুলি সিদ্ধান্ত দিছে। আৰু নাৰায়ণৰ ৰূপটো এনেকুৱাই, সেই ৰাজন তুমি জানিবলৈ চেষ্টা কৰিবা, আৰু সেই ৰূপতেই তুমি ভক্তি কৰিবলৈ চেষ্টা কৰা। এতিয়া এবাৰ মিথিলা ৰাজ্যত যেতিয়া জনক ৰজাই ৰাজত্ব কৰি আছিল, জনক ৰজাই ৰাজত্ব কৰি থাকোঁতে তেওঁৰ পুত্ৰী সীতা আৰু গাৰ্গী নামৰ এগৰাকী ব্ৰাহ্মণীয়ে শাস্ত্ৰৰ ওপৰত তৰ্ক কৰিবৰ বাবে মিথিলা ৰাজ্যত উপস্থিত হৈছে, আৰু উপস্থিত হৈ ৰজাৰ প্ৰতি বাক্য প্ৰকাশ কৰিছে যে মই তোমাৰ সেৱা ল'বলৈ তোমাৰ ৰাজসভালৈ নাই অহা, মই আহিছোঁ তোমাৰ ৰাজ্যত
যদি কোনোবা জ্ঞানী পুৰুষ আছে তেওঁলোকৰ লগত মই শাস্ত্ৰৰ ওপৰত যুক্তি তৰ্ক কৰিবলৈ আহিছোঁ। সকলোৱে ভয়তে তলমূৰ কৰিছে আৰু তেনেতে জনক ৰজাৰ পুত্ৰী সীতা আগবাঢ়ি আহিছে। আৰু সীতা আগবাঢ়ি অহাৰ লগে লগে গাৰ্গীৰ লগত যেতিয়া সাষ্টাৰ্ট হৈছে তেতিয়া গাৰ্গীয়ে প্ৰশ্ন কৰিছে যে ব্ৰহ্মা, বিষ্ণু আৰু নাৰায়ণ এই ত্ৰিদেৱৰ ভিতৰত শ্ৰেষ্ঠ কোন? তেতিয়া জনক ৰজাৰ সুযোগ্য সন্তান লক্ষ্মী সীতা দেৱীয়ে উত্তৰ দিছে, এই তিনিও দেৱৰ ভিতৰত ত্ৰিদেৱৰ ভিতৰত শ্ৰেষ্ঠ হ'ল বোলে নৰ, অৰ্থাৎ মানুহেই শ্ৰেষ্ঠ বুলি কৈ দিলে। যিটো কথা অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে কৈছে, অৰ্জুনক সম্বোধি বুলন্ত শ্ৰীহৰি। অৰ্জুনৰ আগত কৈছে, হে অৰ্জুন, তুমি মনত ৰাখিবা যে ভকতেই ভগৱান। অৰ্জুনক সম্বোধি বুলন্ত শ্ৰীহৰি, কলিত বৈষ্ণৱেই বিষ্ণু জানা নিষ্ট কৰি, অৰ্থাৎ নৰেই ঈশ্বৰ বুলি কৈছে। এতিয়া নৰেই ঈশ্বৰ বুলি কৈ দিলে আপুনি মই তাৰমানে ঈশ্বৰ হৈ গ'লোঁ নেকি? হয়, শাস্ত্ৰই যেতিয়া কৈছে শুদ্ধ আপুনি ময়ে ঈশ্বৰ, কেনেকৈ ঈশ্বৰলৈ ৰূপান্তৰিত হ'ব পাৰিব নীতি নিয়মবিলাক দিছে। আন ধৰ্ম তেজি ভকতি তপৰ, জানিবা উদ্ধৱ সখী সেহিহে ঈশ্বৰ। আন সকলো চিন্তা ত্যাগ কৰি যিজনে ভক্তিত তত্ত্বপৰ হ'ব তেওঁক কিন্তু ঈশ্বৰ বুলি জানিবা সখী, এই বুলি ভগৱন্ত পুৰুষে উদ্ধৱক প্ৰকাশ কৰি দিছে, উপদেশ দিছে। আৰু সীতায়ো সেই পৰম সত্যটোকে অনুধাৱন কৰি গাৰ্গীৰ আগত ক'লে, যেতিয়া শুদ্ধ সাত্বিক ভাৱাপন্ন হৈ জীৱই কৰোণাৰ মাজেৰে, দয়াৰ মাজেৰে, সত্যৰ মাজেৰে, ক্ষমাৰ মাজেৰে জীৱন আগবঢ়াই নি এটি নতুন জীৱৰ সৃষ্টি কৰে, তেতিয়াই সেই মনুষ্য নামৰ জীৱ ব্ৰহ্মালৈ ৰূপান্তৰিত হৈ যায়। কাৰণ ব্ৰহ্মা হ'ল সৃষ্টিকৰ, ব্ৰহ্মাইহে সৃষ্টি কৰে। আৰু সৃষ্টি হয় কেৱল কৰোণাৰ ফলত, ধ্বংস হয় অন্যায়, অসূয়া, কুৰ্চুত, কপটতাৰ বলত, কিন্তু সৃষ্টি হয় কৰোণাৰ বলত। সেইকাৰণে কৰোণাৰ মাধ্যমেৰে, দয়াৰ মাধ্যমেৰে, ক্ষমাৰ মাধ্যমেৰে যি জীৱই জীৱন অতিবাহিত কৰে তেতিয়াই শুদ্ধ সাত্বিক ভাৱাপন্ন এটি জীৱৰ সৃষ্টি হয়, তেতিয়াই সেই জীৱক ব্ৰহ্মা বুলি কোৱা হৈছে। ২ নম্বৰতে সমস্ত জীৱৰ দায়িত্ব পালনৰ অৰ্থে যি জীৱই সমস্ত কামনা বাসনা পৰিহাৰ কৰি জীৱৰ মংগলৰ অৰ্থে ভগৱন্তক চিন্তা কৰি থাকে, তেতিয়াই তেওঁ হৰ অৰ্থাৎ শিৱলৈ ৰূপান্তৰিত, অৰ্থাৎ ত্যাগ স্বীকাৰ কৰে। যেতিয়া সাগৰ মন্থন কৰোঁতে সৰ্বপ্ৰথম উৎপন্ন হৈছিল হলাহল বিষ, আৰু এই হলাহল বিষ কোনে পান কৰিছিল? শিৱই। কল্যাণকাৰ হৈছিল, সমস্ত জগতৰ কল্যাণ হৈ গৈছিল। এইটো হ'ল ত্যাগ। আৰু এই ত্যাগ যেতিয়াই জীৱই আশ্ৰয় কৰিব তেতিয়াই তেওঁ শিৱলৈ ৰূপান্তৰিত হৈ যায়। ৩ নম্বৰতে যেতিয়া সমস্ত জীৱক পালনৰ কথা চিন্তা কৰি ভগৱন্তৰ মাধ্যমেৰে, ভক্তিৰ মাধ্যমেৰে জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰিব, তেতিয়াই সেই জীৱ বিষ্ণুৰ শাৰীলে ৰূপান্তৰিত হয়, উত্তৰণ হয়। যদি এই তিনিওটা বস্তু এজন মনুষ্যৰ লগতে আছে বুলি শাস্ত্ৰই কৈছে, তেতিয়াহ'লে নৰ ত্ৰিদেৱতকৈও শ্ৰেষ্ঠ বুলি কৈছে। সেইকাৰণে নৰক সেৱা কৰা,
নৰক সেৱা কৰাটো মহাত্মা গান্ধী জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈ থৈ গৈছে যে মানৱ সেৱাই শ্ৰেষ্ঠ ধৰ্ম। শাস্ত্ৰই খুব সুন্দৰভাৱে আমাক এনেকৈ দৰ্শন কৰাইছে। যদি আমি নামঘৰত গৈ চাকি বন্তি ধূপ ধূনা জ্বলাওঁ, ওলাই আহি যদি আমি এবেগেট মাটিৰ কাৰণে দাঁতিঘৰ গৃহস্থীৰ লগত কোৰ্টত যাবলৈও কুণ্ঠাবোধ নকৰোঁ, তেতিয়াহ'লে আমি সেৱা ভাগ কি কৰিলোঁ বাৰু? নামঘৰত গৈ কি সেৱা কৰিলোঁ? দাঁতিঘৰ গৃহস্থীৰ লগতে যদি আমাৰ চকুৰ দেখা দেখি নাই, চকুলে চুৱাচুই নাই, তেতিয়াহ'লে বৰতাল বজাই নাম গাই থাকিলে আপুনি মই ঈশ্বৰৰ কৃপা পাম নেকি? কেতিয়াও নাপাওঁ। প্ৰত্যেকটো কথা আমি শাস্ত্ৰসন্মত বিজ্ঞানসন্মতভাৱে চিন্তা কৰিব লাগিব। আমি কোন সমাজত আছোঁ এইটো ডাঙৰ কথা নহয়, আমাৰ উপাধি কি এইটো ডাঙৰ কথা নহয়, আমাৰ স্বভাৱবিলাক সাম্প্ৰতিক সময়ত কেনেকুৱা। নামঘৰত যেতিয়া যাওঁ, নামঘৰত গৈ ধূপ ধূনা জ্বলাওঁ, ধূপ ধূনা জ্বলাই আমি এজোকা ঘোষা আশ্ৰয় কৰোঁ কি বুলি? এইৰামে কি মতে ভকতি কৰিব তোমাত মই মোৰ সমতি নাজানো, তাৰ উপায় ৰাম মহাবলৱন্ত দুৰ্বাসনা ঘোৰ হৰিয়ে আমাৰ মনক তেজিয়া দূৰ নযায় ৰাম ৰাম। ইমান ধুনীয়াকৈ আমি সেৱাভাগ কৰিলোঁ, তৎক্ষণাত মণিকূটৰ দুৱাৰ ভাগ বন্ধ কৰি বাহিৰলৈ আহি কি বুলি কওঁ? বোলে হয়নে হেৰা, অঁ হয়নে হেৰা, শুনিছানে নাই? আইগৰাকীয়ে একেবাৰে ৰান্ধনীশালৰ পৰা দৌৰি চাদৰৰ আগেৰে হাতখন মচি মচি বোলে কিনো হ'ল কিনো হ'ল, ইমান উধাটো গাই যে চিঞৰিছা? অঁ এতিয়া মোৰহে কিনো হ'ল। বোলে কিনো হ'ল নকয় কেলে? অঁ অথনিৰে পৰা পদূলিমুখত মাছ বেপাৰীটোৱে বেল দি আছে, শুনা নাই? বোলে কি? তুমি কেনেকৈ শুনিলা? বোলে মই নামঘৰত প্ৰাৰ্থনা গাই থাকোঁতে এই মাছ বেপাৰীয়ে বেল দিয়াটো শুনি আছিলোঁ। আপোনাৰ মোৰ ভক্তি কৰা ভাৱনা চিন্তাবিলাক সাম্প্ৰতিক সময়ত এনেকুৱা। মুখেৰে কৃষ্ণ কথা কৈ আছোঁ, কিন্তু ভাৱনাটো আছেগৈ অন্যত। বাক্য মন মুখ এক কৰি লোৱা কৃষ্ণ নাম। মন, বাক্য, চিত্ত, শৰীৰ সমস্তখিনি এক কৰি লৈ কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ কৈছে। আমি আসনত বহি আছোঁ ঠিকেই, নাক নামৰ ইন্দ্ৰিয়টোৱে সেই গোন্ধটো পাই আছোঁ যে। কেইজনমানক উঠায়ো নিলে। মই ৰাতিপুৱা 9 বজাতে আহিলোঁ, এতিয়ালৈকে উঠাই নিয়াই নাই মোক। কেতিয়ানো নিব জানো। এই বুলি ভাবি যদি মনটো গৈ ভোজনালয়ত আছে, কাণেৰে কৃষ্ণ কথা শুনিছোঁ, মন গৈ ভোজনালয়ত আছে, শৰীৰ কিন্তু ইয়াতে বহি আছে আমাৰ। হ'ব জানো এনেকৈ? নহ'ব। শাস্ত্ৰই কৈছে হৰি কীৰ্তনৰ সময় বেলাত থাকে আন কথা পাতি, অন্তকালে নিয়া যমদূতে তাংক কৰে উগ্ৰ শাস্তি। হৰিনাম কীৰ্তন মহাভক্তি প্ৰকাশ হৈ থাকোঁতে আন কথাবিলাক যদি পাতি থাকোঁ, আহিছিলোঁ ঘৰৰ পৰা মংগল বিচাৰি, কিন্তু মংগল অমংগল হৈ যাব, মংগল সুমংগল হৈ যাব যদি শাস্ত্ৰৰ মতে আশ্ৰয় কৰোঁ। মংগল অমংগল হৈ যাব যদিহে আমি
নিয়মটো তাৰ বিপৰীতে পালন কৰোঁ। এনেধৰণে বৰ্তমান আমাক পদে বুজাবৰ বাবে চেষ্টা কৰিছে। আৰু তেতিয়াই নেমি ৰজাই পুনৰ প্ৰশ্নভাগ কৰি দিছে যে যদি বোলা ইটো তত্ত্ব কেহু নজানয়, আছে বুলি কেনমতে কৰিবে প্ৰত্যয়। যদি কোনো নাজানে এই তত্ত্বটোৰ বিষয়ে, আছে বুলি প্ৰমাণটো কেনেকৈ পাম এতিয়া? এই ভাৱনাটো প্ৰশ্ন আকাৰে নেমি ৰজাই প্ৰকাশ কৰিছে। আৰু পিপ্পলায়ন নামৰ সিদ্ধজনে উত্তৰ দিবলৈ আগবাঢ়িছে, ৰাম তাহাৰ উত্তৰ শুনা হুয়া সাৱধান, আশয় ইহাত ৰাজা অনেক প্ৰমাণ। নিমিৰাজন তুমি চিন্তা নকৰিবা, প্ৰমাণ ঢেৰ আছে, তোমাক আমি কওঁ শুনা। ৰাম কাৰণ নভৈলে নোহে কাৰ্যৰ উদয়, সিটো হব ব্ৰহ্ম তাক শুনা মহাশয়। হে ৰাম ৰাম সবাৰো কাৰণ শুন্ত, প্ৰভু ভগৱান কাৰণৰ পৰা সবে কাৰ্যৰ বিধান। এক হুয়া বহু শক্তি দৰে কি বাৰূপে, তাহাৰ নিদান ৰাজা শুনিয়া স্বৰূপে। কাৰণ নভৈলে নহো কাৰ্যৰ উদয়। কাৰণ নোহোৱাকৈ কাৰ্যটো কেতিয়াও সম্পন্ন নহয়। আমি যে ইয়ালৈ আহিলোঁ, অৰ্থাৎ শাস্ত্ৰ সন্মতে কৈছে শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জয়িত জয়িত, দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। য'ত ভগৱন্তৰ নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি প্ৰকাশ হয়, সেই স্থানক মহাসত্ৰ দ্বিতীয় বৈকুণ্ঠ বুলি কৈছে। ভকত যি থানে থাকে সেহি পুণ্যভূমি বুলি কৈছে। এতিয়া ইয়াত ভকত আছে, এই ভকতৰ সংগলে আমি কাৰণ এটা আছে কাৰণেহে আহিলোঁ। কিয়? কাৰণ ইয়াত ভগৱন্তৰ নাম শ্ৰৱণ আৰু কীৰ্তন হ'ব। এইটো কাৰণত আশ্ৰয় কৰিলে জীৱৰ কল্যাণ হ'ব, এইটো আমি ভবাৰ কাৰণে এই পবিত্ৰ পুণ্যধামলৈ আমি আগমন হ'ল আমাৰ সমস্ত জনাৰে। নহ'লে আমাৰ আগমন নহ'লহেঁতেন। আমি এই ফিল্ডখনলৈ, এই খেলপথাৰখনলৈ সদায় হয়তো গৰু ছাগলী এৰাল দিবলৈ আহোঁ, কিন্তু এনেকৈ হাজাৰ হাজাৰ ভক্তৰ সমাৱেশ আজি যে হ'ল, ইয়াৰ কাৰণটো এইটোৱে যে ইয়াত ভগৱন্তৰ নাম প্ৰকাশ হ'ব। কাৰণ নভৈলে নোহে কাৰ্যৰ উদয়। আৰু সেইকাৰণে ভকত আহিব, মাইক্ৰফোন আনিছে উদ্যোক্তা মণ্ডলীয়ে, ভকত আহিব সিদ্ধান্তৰ ব্যৱস্থা কৰিছে, ভকত আহিব বহিবলৈ আসনৰ ব্যৱস্থা কৰিছে, নহ'লে আসনৰ ব্যৱস্থা নকৰে নহয়। ভকত আহিব সেই কাৰণেই আসনৰ ব্যৱস্থা। কাৰণ এটা হ'লেহে কাৰ্যটো সম্পন্ন হয়। এনেধৰণে সৰ্বপ্ৰথম পদবন্ধই প্ৰকাশ কৰি নেমি ৰজাৰ আগত বুজনি দিছে পিপ্পলায়ন নামৰ সিদ্ধজনে। একে ব্ৰহ্ম মাত্ৰ থাকা সৃষ্টিৰ আদিত, জগত স্বৰূপে পাছে সুৱন্ত বিদিত,
প্ৰকৃতি মহত অহংকাৰ বুদ্ধি মন বহুবিধ বিষয় ইন্দ্ৰিয় দেৱগণ সমস্ত স্বৰূপ কৰে ব্ৰহ্মেশে প্ৰকাশ সমস্ততে কৰি যিটো আচন্ত নিবাস তেন্তে নাৰায়ণ তত্ত্ব জানিবা নৃপতি তাহান চৰণ সেৱা বিনে নাই গতি নাহি ক্ষয় বৃদ্ধি যিটো জন্ম মৃত্যু হীন সমস্ততে সাক্ষী ৰূপে আছাও দাসীন যদ্যপি আচন্ত ইটো জগত বিয়াপি নচুৱে দেহৰ দুখে তাহাংক তথাপি আমি বায়ু কোনোবাই দেখিছোনে? বায়ু দেখা কোনোবা মানুহ আছো নি? নাই। বায়ু আছেনে নাই? আছে। এইটো অনুভৱ। ব্ৰহ্মও ঠিক তেনেকৈ আছে, যাক ভগৱান বুলি আমি সকলোৱে অভিহিত কৰোঁ, শাস্ত্ৰই অভিহিত কৰিছে। এখন গাড়ী আপুনি আমি চলাই গৈ আছোঁ, হঠাতে গাড়ীখন বাটতে চকাটোৰ পৰা বায়ুখিনি ওলাই গ'ল, মানে পামচাৰ হ'ল বুলি যে কওঁ। সেই পামচাৰ হোৱাৰ লগে লগে আমি কি কৰোঁ? চকাটোৰ ভিতৰত সোমাই থকা বস্তুটো কি? বায়ু। বায়ুটো সৰ্বত্ৰতে বিৰাজমান হৈ আছে। নাই নি ক'ৰবাত বায়ু? আমি নাই দেখা, কিন্তু বায়ু সকলোতে আছে। অথচ সেই ফুটা চকাটোত আমি এমুঠিমান একাজলিমান বায়ু এনেকৈ ধৰি আমি ভৰাই ল'ব পাৰিম নেকি? নোৱাৰোঁ কোনেও। সেইটো এটা পদ্ধতি আছে। সেই পদ্ধতিটো আশ্ৰয় কৰিবলৈ আমি দোকানী এজনৰ ওচৰলৈ যাব লাগিব, আৰু দোকানীজনে সেই ব্যৱস্থাটো আশ্ৰয় কৰি চকাটোৰ ভিতৰত পুনৰ বায়ু সোমোৱাই দিব। তাৰ পাছত আমি আগবাঢ়ি গৈ থাকিব পাৰিম। দ্বিতীয়তে আমি যদি চিন্তা কৰোঁ, অতি তৃষ্ণাতুৰ হৈ থাকিলে আমাক যদি সন্মুখত কোনোবাই দুগিলাচ পানী দি দিয়ে, বোলে ইমান পিয়াহ লাগিছে পানী অকণ দিয়াচোন, এই বুলি কওঁতে সন্মুখৰজনে যদি দুগিলাচ পানী দিয়ে, তাৰে এগিলাচ যদি একেবাৰে নলা নৰ্দমাৰ পৰা আনি দিয়া, অৰ্থাৎ দুৰ্গন্ধময় অপৰিষ্কাৰ লেতেৰা পানী, আৰু এগিলাচ হ'ল ফিল্টাৰ পানী, আপুনি আমি কোন গিলাচ পানী খাম বাৰু? ফিল্টাৰ পানী গিলাচ। কেলে? গেলা লেতেৰা পানী গিলাচ খালে তৃষ্ণা দূৰ নহ'ব নেকি? হ'ব, কিন্তু কেলে নেখাওঁ? কাৰণ আমি জানো সেই গিলাচ পানীয়ে শৰীৰটো অপকাৰ কৰিব। ঠিক তেনেকৈ বায়ু সৰ্বত্ৰতে আছে, ধৰি আনি চকাটোত ভৰাই লৈ আগবাঢ়ি যাব নোৱাৰোঁ। এটা পদ্ধতি আছে। ভগৱন্তও পৰম ব্ৰহ্ম সৰ্বত্ৰতে আছে, আমি দেখা নেপাওঁ। কিয় দেখা নেপাওঁ? এই ৰাম সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি ঘড়ীখন বিনে তাংক নেদেখে কদাপি। প্ৰত্যেকডাল খৰিতে, প্ৰত্যেকজোপা গছতে জুই তত্ত্বটো আছে। আমি জুই গছজোপাত দেখা পাওঁ নেকি? নেপাওঁ। যেতিয়ালৈকে আমি তাক ডাল কাটি ৰ'দত শুকুৱাই আমি ঘৰখন নকৰিম, তেতিয়ালৈকে তাৰ পৰা জুই নোলায়। ঠিক তেনেকৈ সেইমতে কৃষ্ণ আছে সবাৰো হৃদিত,
ভকতি নভৈলে ইটো নহয় বিদিত। যেতিয়ালৈকে ভক্তিৰ আশ্ৰয় নকৰিম তেতিয়ালৈকে ভগৱন্তৰ পৰম ব্ৰহ্মক আমি উপলব্ধি কৰিব নোৱাৰোঁ। যি ধৰণে গেলা পানীগিলাচ আমি নলওঁ, পৰিষ্কাৰ ফিল্টাৰ পানীগিলাচ আশ্ৰয় কৰিম, ঠিক তেনেকৈ ভগৱন্ত সকলোতে আছে যদিও ৰাস্তাই ঘাটে আপুনি আমি চাকি বন্তি জ্বলাই ঈশ্বৰক নিবিচাৰোঁ। বিচাৰিম নি? নিবিচাৰোঁ। ভগৱন্তক বিচাৰি আমি নামঘৰলৈ যাম, কাৰণ নামঘৰ পবিত্ৰ ঠাই, নামঘৰ পুণ্য ঠাই। সেইকাৰণে আমি য'তে ত'তে চাকি বন্তি ধূপ ধূনা নজ্বলাই সেই পবিত্ৰ পুণ্য ধামত গৈ আমি ঈশ্বৰৰ নাম আশ্ৰয় কৰিলে ঈশ্বৰৰ কৃপাৰ বশত আমি ঈশ্বৰ উপলব্ধি হ'ব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে।